মঞ্চত যিসকল ব্যক্তি উপস্থিত আছে সকলোৱে দেখিছে আমি বাপজনা পাই ইয়াত খুব আনন্দিত মই বেছি দীঘলীয়া নকৰোঁ তেখেতে চিলাপথাৰত ঘূৰি যাব লাগিব গতিকে মই জাষ্ট তেখেতৰ ভাষণত নিশ্চয় তেখেতৰ পৰিচয়টো ভালদৰে দাঙি ধৰিব মই তেখেতৰ উদ্বোধনী অনুষ্ঠানলৈ যোৱাৰ আগতে প্ৰাক মুহূৰ্তত এখন ফুলাম গামোচাৰে সম্বোধনা জনাবলৈ মই নিপন ৰাজবংশীক অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰী প্ৰসন্ন দাস ডাঙৰীয়াই এখন চেলেঞ্জ চাদৰেৰে তেখেতক সম্বৰ্ধনা জনাব ইয়াৰ পিছত আমাৰ অসমীয়া জাতিৰ সংস্কৃতিৰ স্বাভিমান স্বৰূপ জাপিৰে আমাৰ উদযাপন সমিতিৰ সম্পাদক শ্ৰী চম্পক দাস ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জনাব আৰু লগতে এখন আমাৰ অসমীয়া জাতিৰ স্বাভিমান শৰাই এখন প্ৰদান কৰিব মোৰ ভাইটি দীনেশ দাস ডাঙৰীয়া আৰু ইয়াৰ লগতে আৰু তেখেতৰ লগত অহা অন্য এজন বাপ তেখেত হৈছে কুমুদ কলিতা তেখেতকো আমি এখন ফুলাম গামোচাৰে আমাৰ শৈলেন দাসে সম্বৰ্ধনা জনাব আৰু এটি জাপিয়ে তেখেতক সম্বৰ্ধনা জনাব ফুলেন দাসে আৰু আমাৰ মাজত আছে হাবুৰৰ ৰবীন মেধি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব চণ্ডীচৰণ দাসে এইখিনিতে মই কথা ক'ব বিচাৰিছোঁ আপোনালোকে ইউটিউবত হয়তো পাইছে বাপজনাই মানে তাত ভক্তিমূলক বহুত মানে ভাগৱতৰ ওপৰত ব্যাখ্যা আগবঢ়াই থাকে আৰু আমাৰ কুমুদ কলিতা ডাঙৰীয়াই তেখেতক সহযোগ কৰে মই ইউটিউবত প্ৰায়ে পাই থাকোঁ যে নহওক মই এতিয়া তেখেতক এই ভাওনাভাগি উদ্বোধন কৰিবলৈ আহ্বান জনাইছোঁ ধন্যবাদ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে উপান তোহাই শৰণে ৰেণুহতপতি বাৰে পুকৰ হোপনা বাৰে পুকৰ হোপনা পৰম শ্ৰদ্ধাৰ মোৰ আদম্যৰ সেৱাস্থলী নৰনাৰায়ণ স্বৰূপ বা সমস্ত ত্ৰিবেণী গংগা হলি ভক্তি স্বৰূপা আইসকল দেশ জাতি সমাজ তথা পৰিয়ালৰ সংস্কৃতিৰ গুৰি ধৰোঁতা উঠি অহা যুৱক যুৱতীসকল মোৰ অতি আদৰৰ আৰু শ্ৰদ্ধাৰ দিব্য আত্মাধাৰী পৰম পবিত্ৰ শিশুসকল লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ভাওনা প্ৰেমী ৰাইজ প্ৰমুখ্যে 28 সংখ্যক ভগৱান গোপাল মহোৎসৱ যি অনুষ্ঠান আয়োজন কৰি অহা হৈছে আজি এই পবিত্ৰ দিন পবিত্ৰ ক্ষণত 27 বছৰে নকৰা এটি অনুষ্ঠান এইবাৰ এই অনুষ্ঠানৰ লগত সংযুক্ত কৰি
আজি 3 দিন ধৰি যি পৰম পবিত্ৰ অনুষ্ঠান আগবঢ়াই লৈ আহিছে, আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনৰ শুভ মুহূৰ্তত এই অনুষ্ঠানটিৰ আগধৰোতা শ্ৰদ্ধাৰ সভাপতি বাপজনাই এভাগী ভাওনা সুদূৰ শিৱসাগৰৰ পৰা ত্ৰিমূৰ্তি সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে প্ৰদৰ্শন কৰাৰ মানসেৰে অনুষ্ঠানটি আগবঢ়াবৰ বাবে আগবাঢ়ি আহিছে। আৰু এই অনুষ্ঠান ভাগি উদ্বোধন কৰিবৰ বাবে আমাক আমন্ত্ৰণ জনাইছিল সুদূৰ চিলাপথাৰৰ পৰা যথাসাধ্য আহি আপোনালোকৰ এই পবিত্ৰ স্থানত আপোনালোকৰ সন্মুখত আমি উপস্থিত হৈছো। অসমৰ 3টা ভাগত বিভক্ত উজনি, মধ্য আৰু নামনি। উজনি আৰু মধ্য অসমত বিশেষভাৱে কৃপালু শংকৰ গুৰুজনাৰ যি ভাওনা সংস্কৃতি চৰ্চা আগবঢ়াই থকা হৈছে, সমান্তৰালভাৱে নামনি অসমত কৃপালু শংকৰ গুৰুজনাৰ বিশেষভাৱে সৃষ্ট ভাওনা সংস্কৃতি খুব হেৰেঙাকৈ প্ৰভাৱ পৰা দেখা যায়। আমি বিভিন্ন ঠিকানত এই নামনি অসমত বিভিন্ন অনুষ্ঠান কৰি থাকোঁ, ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান, আৰু আমি গম পাওঁ সমাজ ব্যৱস্থাৰ পৰা যে ইয়াত ভাওনা যি প্ৰভাৱ, এই প্ৰভাৱ অকণমান কমকৈ পৰিছে। আৰু 2 বছৰৰ পৰা আমি লক্ষ্য কৰিছোঁ নামনি অসমৰ সমূহ বাপ বৈষ্ণৱসকলে কৃপালু শংকৰ গুৰুজনাৰ ভাওনা সংস্কৃতি আদৰি লৈছে। তাৰ ফলস্বৰূপে আজি এই শুভ দিন, শুভ মুহূৰ্ত। এই অনুষ্ঠানটি 28 সংখ্যক যি আয়োজন কৰি আহিছে উদ্যোক্তা মণ্ডলীক প্ৰণিপাত জনাইছোঁ। প্ৰণিপাত জনাব বিচাৰোঁ এই অনুষ্ঠানটোৰ লগত সংযুক্ত হৈ থকা ইতিমধ্যে যিসকল লোকে পৰগামী হৈছে তেখেতলোকক আমি প্ৰণিপাত জনাইছোঁ। এই পবিত্ৰ মঞ্চৰ পৰা আমি প্ৰণিপাত জনাব বিচাৰিম। আজি 3 দিন এই শীতৰ ঠাণ্ডাত নেওচি এনেহেন পৰম পবিত্ৰ অনুষ্ঠান আয়োজন কৰি আপোনালোকৰ কৰ্ণ পোহৰত ভগৱন্তৰ নাম শ্ৰৱণ কৰাৰ যি সুব্যৱস্থা কৰি দিছে, সমস্ত উদ্যোক্তা মণ্ডলীক আমি এই মঞ্চৰ পৰা প্ৰণিপাত জনাইছোঁ। লগতে প্ৰণিপাত জনাব বিচাৰিম আমাক যিসকল সন্তসকলে আমন্ত্ৰণ জনাই আনি এই পৰম পবিত্ৰ সুযোগখন দিলে, সকলোলৈকে আমি শ্ৰদ্ধাৰে সেৱা জনাই আমাক দিয়া দায়িত্ব ভাগি আগবঢ়াব বিচাৰিছোঁ। সেই সুধি সমাজ, সেই আইসকল, ভাওনা আচলতে উদ্বোধন কৰা নহয়। কৃপালু শংকৰ গুৰুজনাই ভাওনা উদ্বোধনৰ ব্যৱস্থা কৰি থৈ গৈছে। ভাওনা প্ৰকৃতাৰ্থত উদ্বোধন কৰে ভাওনাৰ পূৰ্বৰংগ গায়ন বায়নৰ দলে। এই গায়ন বায়নৰ দলে সপ্ত বৈকুণ্ঠ নমাই আনি এই বৈকুণ্ঠত ভগৱন্তৰ লীলা চৰিত্ৰ উপস্থাপন কৰি আত্মাই পৰমাত্মাৰ লগত কেনেকৈ বিলীন হৈ যাব পাৰে এই ব্যৱস্থাটো কৰে। সেইকাৰণে শাস্ত্ৰত কৈছে গায়ন বায়ন হবে সভাজ কৰে পুত্ৰ নাট্যগণে ৰহি কৰ মন কৰে। সৰ্বপ্ৰথমে গায়ন বায়নৰ দলটিয়ে সপ্ত বৈকুণ্ঠ নমাই আনি সভাখন জয় কৰে, আৰু এই সভাখন জয় কৰাৰ পাছতে
পুত্ৰ নাট্যগণে যিসকল নৃত্য গীত ভাল পায় তেওঁলোকৰ মন হৰণ কৰে। সূত্ৰ ওলোৱাৰ লগে লগে গীত বাদ্য বাজি উঠাৰ লগে লগে আমাৰ মন প্ৰাণ জোৰ পৰি যায়। তাৰ পাছত কি কৰিলে, এই ভাওনা সংস্কৃতিত 7টা ৰসৰ ব্যৱস্থা কৰিলে। আমি 2টা ৰসৰ কথা ক'লো। এক হ'ল গায়ন বায়নৰ দলে সভাখন জয় কৰে, দ্বিতীয়তে সূত্ৰ নাট্যগণে ৰসিকৰ মন হৰণ কৰে। তৃতীয়তে কি কৈছে, এই ভাওনা সংস্কৃতিৰ গুৰুজনাই শ্লোক ৰচনা কৰিছে। এই শ্লোক কিহৰ কাৰণে ৰচনা কৰিলে, পৃথিৱীত এনে এখন মঞ্চ, যিখন মঞ্চ কেৱল শংকৰ গুৰুজনাই উচ্চ নিচ্চ ভেদাভেদ, ধনী দুখীয়া, জাতি বৰ্ণ ভেদাভেদ নোহোৱাকৈ একেখন মঞ্চতে বহি ভগৱন্তৰ গুণ লীলা চৰিত্ৰ যাতে শ্ৰৱণ কীৰ্তন আৰু দৰ্শন মনন কৰিব পাৰে, এই ব্যৱস্থা কিন্তু কেৱল শংকৰ গুৰুজনাই এই পবিত্ৰ ভূমিত ৰাখিলে। পৃথিৱীৰ কোনো মঞ্চত এনেধৰণৰ ব্যৱস্থা নাই যে যি মঞ্চত উচ্চ নিচ্চ আসন, ধনী দুখীয়াৰ কাৰণে সংৰক্ষণ, এনেধৰণৰ ব্যৱস্থা নাই। গতিকে কৃপালু শংকৰ গুৰুজনাই তেওঁ যিটো সময়ত অৰ্থাৎ 1500 শতিকাত এখন সমাজ উচ্চ নিচ্চ জাতি বৰ্ণ মাজত যেতিয়া বিভেদ সৃষ্টি হৈ আছিল, তেনে সময়তে তেওঁ এটা সাম্যবাদ প্ৰতিষ্ঠা কৰি ভাওনাৰ মাধ্যমেৰে বুজাই দিলে যে কৃষ্ণ সংস্কৃতিৰ, কৃষ্ণ নামৰ স্মৰণে আত্মাই কেনেকৈ পৰমাত্মাৰ লগত বিলীন হৈ যাব পাৰে। এই ভক্তি আন্দোলনটিত কোনো জাতিভেদ, কোনো ধনী দুখীয়া বা কোনো পুৰুষ মহিলাৰ বিভেদ থাকিব নোৱাৰিব। আমি মনুষ্য মানে জীৱ, এই জীৱৰ শব্দটিৰ কাৰণে সমস্তজনে ঈশ্বৰৰ ওচৰত সেৱা কৰা, ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰাৰ অধিকাৰ আছে। সেয়েহে সৰ্বপ্ৰথমে যিসকল পণ্ডিত লোক থাকিব এই ভাওনাস্থলীত, তেখেতলোকে সংস্কৃতৰ জ্ঞান ভাল পায়। গতিকে কৃপালু শংকৰ গুৰুজনাই সংস্কৃত এই নাটক ৰচনা কৰিলে। যেতিয়া আপোনালোকে দেখিব আজি সূত্ৰ ওলোৱাৰ লগে লগে নান্দী শ্লোক গাব। এই শ্লোক কিহৰ কাৰণে ৰচনা কৰিলে, আজি এই সমাজত হয়তো জ্ঞানী, গুণী, পণ্ডিত, বিজ্ঞ লোক থাকিব পাৰে, তেওঁলোকে সংস্কৃত ভাল পাব পাৰে। সেইকাৰণে কৈছে, পণ্ডিতে বুজিবে শ্লোক কৰিলে ৰচনা, গীত নাট্য বুজিবে যিটো পণ্ডিতে শ্লোকবিলাক বুজি আনন্দ পাব। আৰু যিসকল বীজ আছে, সংস্কাৰী লোক আছে, সেই সংস্কাৰী লোকবিলাকে গীত নৃত্য এইবিলাক ভাল পাব। তেতিয়াহ'লে আৰু এটা শ্ৰেণী থাকিলে যিসকল গ্ৰাম্য লোক। এই গ্ৰাম্য লোকসকলৰ বাবে কি কৰিম, ভাওনা ৰচনা হৈছিল, সেই সময়ত বজ্ৰধামত বজ্ৰ ভাষা প্ৰচলিত হৈছিল, বজ্ৰাৱলী ভাষা। কিন্তু এতিয়া শেহতীয়াকে অসমীয়া ভাষালৈ, মাতৃভাষালৈ ৰূপান্তৰিত হৈছে। গতিকে গ্ৰাম্য লোকসকলে সেই ভাষা বুজিব পাৰিব, সহজ সৰল ভাষাত ৰচনা কৰা হ'ল। অৰ্থাৎ বজাৱলী ভাষাক বুজিবে গ্ৰাম্য লোকে, চুমুখা দেখিবে যত অজ্ঞ লোকে। এই সমাজত ভাৱ ভাষা, গীত নাট্য, শ্লোক বুজি নোপোৱা লোকো হয়তো থাকিব পাৰে। তেওঁলোকৰ কাৰণে কৃপালু শংকৰ গুৰুজনাই ৰচনা কৰিলে বা তেওঁলোকৰ কাৰণে ৰাখিলে চুমুখা। এখন ভাওনা কৰিবলৈ ক'লে তাত এই সপ্ত ৰস থাকিব লাগিব, গায়ন বায়নৰ দল থাকিব লাগিব, সূত্ৰ থাকিব লাগিব, গীত নৃত্য থাকিব লাগিব, এটি ভাষা থাকিব লাগিব, আৰু থাকিব লাগিব যিকোনো এটা মুখা। এই 6টা ৰসৰ পাছত জানি বা নাজানি কৃষ্ণ নাম যিজনে উচ্চাৰণ কৰে, এই সপ্ত ৰস ভাওনাত সৃষ্টি হয়। লগতে আপোনালোকক জনাবলৈ মই ভাল পাম, আমাৰ সন্মুখত যিটো অগ্নিগড় আছে, ইয়াত 9 জীৱন্তী আছে।
এই নৱগছি মন্দিৰ মহিমা হ'ল নৱবিধ ভক্তি। যেতিয়া এটা জীৱই নৱবিধ ভক্তি আহৰণ কৰিব, নৱবিধ ভক্তি সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁ মায়া ছেদ কৰিব, অৰ্থাৎ যিখন বস্ত্ৰ ভাৱৰীয়া ওলোৱাৰ আগত আন কাপোৰ হিচাপে ধৰে, সেই বস্ত্ৰখন পামৰি বস্ত্ৰ, আৰু এই পামৰি বস্ত্ৰখন পাৰ হৈ তেওঁলোক বৈকুণ্ঠত প্ৰৱেশ কৰে। আৰু এই বৈকুণ্ঠত প্ৰৱেশ সেইসকল লোকে কৰিব পাৰে যিসকলে ঈশ্বৰৰ গুণান কীৰ্তন, শ্ৰৱণ কীৰ্তন, দৰ্শন, মনন, চিন্তন কৰি নৱবিধ ভক্তি সম্পূৰ্ণ কৰি মায়াৰ আৱৰণ গুচাই বৈকুণ্ঠত প্ৰৱেশ কৰে। গতিকে এনেহেন এখন বৈকুণ্ঠত যেতিয়া ভগৱন্তৰ গুণলীলা শ্ৰৱণ কীৰ্তন হৈ থাকিব, তেতিয়া ইয়াত উপস্থিত থকা যিসকল দৰ্শক, এই দৰ্শকসকলে যদি চাব নাজানে তেন্তে হিতে বিপৰীত ৰূপ ধাৰণ কৰিব। মই আজি আপোনালোকক এই কথাটো কৈছোঁ যে ভাওনা যদি চাব নাজানে বা ভাওনা যদি চোৱাৰ তৰিকাটো নাজানে, তেন্তে আপোনালোকে এই বৈকুণ্ঠ কৰি থাকি আপোনালোকে দুখৰ বোজা এটা ঘৰলৈ লৈ যাব লাগিব। বৈকুণ্ঠত ভগৱন্ত প্ৰৱেশ কৰিব, আপোনালোকে সকলোৱে সেই ভগৱন্তক নমন কৰিব লাগিব। ভগৱন্তৰ ৰূপটো শুনিহে আছে, আজি আপোনালোকে ভগৱন্তক দৰ্শন কৰিব পাৰিব। যিমানখিনি চৰিত্ৰ ইয়াত উপস্থাপন কৰিব সকলো ভগৱন্তৰ ৰূপ। এই ভগৱন্তৰ ৰূপ কেনেকৈ আহিলে বা গুৰুজনে কেনেকৈ ভাওনা সৃষ্টি কৰিলে, যেতিয়া গোপীসকলে বৃন্দাবনত ভগৱন্তক হেৰুৱাই আৰু সেই ভগৱন্তৰ পৰা লীলাসমূহ তেওঁলোকে মনেৰে ভাবি ভাবি চৰিত্ৰৰ দ্বাৰা কীৰ্তন বা নৃত্য কৰিছিল, আৰু তাৰ পৰাই গুৰুজনে ভাওনা আনিলে। আৰু সেই ভাওনা আনি তেওঁ চিহ্নজাতা ভাওনা ৰচনা কৰিলে। চিহ্নজাতা ভাওনাত 6খন বৈকুণ্ঠ প্ৰৱেশ কৰোৱালে কৃষ্ণ আৰু লক্ষ্মী, আৰু এখন বৈকুণ্ঠ কিন্তু তেওঁ কেৱল খালীকে থৈ দিলে। দৰ্শকসকলে ভাবিছিল যে 6খন বৈকুণ্ঠত কৃষ্ণ আৰু লক্ষ্মী আছে, কিন্তু এখন বৈকুণ্ঠত কিয় খালীকে থৈছে? ভাবিছে চুৰ ঘৰত চাগে ওলাওঁতে মেলোঁতে কিবা দেৰি হৈছে, আৰু শেষত তেওঁ কি কৰিলে, মায়াৰ দ্বাৰা সমস্তজনক আচম্বিত কৰি সেই পংকজবিলাক বৈকুণ্ঠত তেওঁ বহিলে। গতিকে এনেধৰণৰ কথা বহুখিনি কথা ক'বলগীয়া আছিল আজি ভাওনা সংস্কৃতি সম্পৰ্কে, যিহেতুকে আমি যাব লাগিব, 9:20 ট্ৰেইন আছে। গতিকে সকলোকে মই সেৱা ধৰিছোঁ যাতে আপোনালোকে খুব সুন্দৰভাৱে যে ভাওনা ভাগি উপভোগ কৰিব। ভাওনা চাই থকা সময়ত ভাওনাৰ চৰিত্ৰৰ পৰা যাতে আপোনালোকে অন্যলৈ মন নিদিব, সেইখিনি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আজি এটি শুভেচ্ছা বাণী হিচাপে আমি দি আমাৰ পাছত গায়ন বায়নৰ দলে সভা জয় কৰিব, উদ্বোধন কৰিব। আপোনালোকে চাই আনন্দিত হ'ব, আৰু পৰৱৰ্তী সময়ত আপোনালোকে ভাওনা সংস্কৃতিৰ পৰা উপকৃত হ'ব বুলি ভাবি আমি গুৰু হৰি ৰাম।